ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত লেঙেৰী ২ নং গন্ধিয়া পুৰণি গাঁৱৰ এজন কয়দীৰ মৃত্যুৰ পিছতেই নিশা বামুণবাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। ন্যায় বিচাৰি বামুণবাৰী আৰক্ষী চকীত উপস্থিত হ'ল স্থানীয় ৰাইজ। ৩ দিন পূৰ্বে শৈলজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে। পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল। আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাত চমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই। ঘটনাৰ খবৰ পোৱাৰ পিছতে নিশা বামুণবাৰী আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে। ঘটনাৰ উচিত বিচাৰৰ দাবী স্থানীয় ৰাইজৰ। ইফালে বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি পৰিয়ালৰ লোকৰ। আটকাধীন অৱস্থাত আৰক্ষীয়ে যুৱকজনক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো ক'বলৈ গ'লে এতিয়া আৰক্ষী বিষয়া পৰিকল্পিত হিচাপে ল'ৰাজনক মৃত্যুমুখত পেলাইছে। আগদিনাখন তেওঁ নিজে এইবিলাক ইয়াত কাম কৰা লোহাৰ লঙৰবিলাক আছে, তেওঁ ৱেল্ডিং কৰে, ৱেল্ডিঙৰ কাম কৰে। তাৰপিছত আৰু সিদিনাখন যিদিনাখন তেওঁ পুলিচে আৰক্ষী বিষয়াই জেৰা কৰি লৈ গৈছে, তাৰ দিনত তেওঁ টিং লগাইছে মানুহৰ ঘৰত। টিং লগোৱাৰ পিছত গধূলি আহি খাই বৈ হোৱাৰ পিছত পুৱতি নিশা ৩:৩০মান বজাত তেওঁক বামুণবাৰী আৰক্ষী বিষয়াই লৈ গৈছে। আৰক্ষী বিষয়াই নিয়াৰ পিছত তেওঁক আমি কালি তেওঁ মৃত্যু হোৱা খবৰ পাই বামুণবাৰী আৰক্ষী বিষয়াৰ তালৈ গ'লোঁ, সবিশেষ আমাৰ মহিলাসকলক লৈ। তাত আমি গম পালোঁ যে তেওঁলোকে আমাক হস্পিটেলত দেখুওৱা কোনো ধৰণৰ ৰিপৰ্ট দেখাব নোৱাৰে। আমি কৈছোঁ যে আমি নৰ্মেল পালোঁ, কৈছে যে আপোনালোকে ডক্তৰক দেখুওৱা কাগজখন আমাক দিয়ক, আমাৰ ৰিপৰ্টটো দিয়ক। ৰিপৰ্টটো নোপোৱালৈকে তেওঁলোকে ডিব্ৰুগড় কাৰাগাৰলৈ কেনেকৈ প্ৰেৰণ কৰিলে? এতিয়া কৈছে নহয় ৰিপৰ্টটো আছে, ৰিপৰ্টটো আমি এতিয়া দিব নোৱাৰোঁ। দিব নোৱাৰা কাৰণ কি? তেওঁলোকে নিশ্চয় তাত মাৰপিট বেয়া ধৰণে কৰিছে, পৰিকল্পিত হিচাপে তেওঁ তাত মাৰপিট কৰিছে আৰু কাৰাগাৰটো পৰিকল্পিত হিচাপে তেওঁক মৃত্যুদণ্ড। আৰু এতিয়া আমি আপোনালোকৰ চেনেলৰ যোগেদি এটাই আমাৰ বিনম্ৰ অনুৰোধ, এই কণমানি দুটা আছে, এই কণমানি দুটাক আৰক্ষী বিষয়াই কেনেধৰণে প্ৰতিপালন কৰে আমি নাজানো। নহ'লে আমি আজি ডেড বডি নি বামুণবাৰী আৰক্ষী থানাৰ সন্মুখত আমি জ্বলাম, যদিহে আমাৰ এই ল'ৰা ছোৱালীকেইটাক আমাক প্ৰতিপালন কৰিব তেওঁলোকে ব্যৱস্থা নলয়। মৃত আঘাতৰ চিন আমিতো এতিয়া ধৰি লওক ভায়েক আছেগৈ, নিজৰ ভায়েক হয়, আৰু দদায়েক আছেগৈ। তেওঁ শুনামতে মূৰত অলপ আছে, হাতত আছে বোলে। তাৰপিছত আৰু হুইল চেয়াৰত হেৰি কৰি বহুৱাই আনোতে তেওঁ তাৰমানে পায়খানা চাইখানা চব চেয়াৰতে শুই আছে। একো হোৱা নাই, ভালেই শুই আছে আৰু তাৰপৰা আহি আৰু লৈ গৈছে আৰু দৰ্জা খোলক বুলি ক'লে। ঐ প্ৰদীপ দৰ্জা খোলক, সৰুটো নাম প্ৰদীপ, ঐ প্ৰদীপ দৰ্জা খোলক বোলে। তাৰপৰা সি আকৌ অঁ বুলি কৈ আছে, টোপনি গৈ আছে, অঁ ক'লে। তাৰপৰা উঠি তাৰপৰা দৰ্জা ভাঙি দিম বোলে, জল্দি অতি সোনকালে খুলিলে, দৰ্জা মাৰি ভাঙি দিম বোলে। অঁ তাৰপৰা ধাম দৰ্জা মাৰিলে, কেইজনমান সোমাই গ'ল, 5 দৰ্জা দি। 5 দৰ্জা সোমালে, কেইজন সোমালে মই চোৱা নাই বাৰু, সেইফালে কেইজন সোমাই গ'ল। তাৰপৰা এইফালে কেইজনে দৰ্জা ভাঙি এইফালে সোমাই উঠাবলৈ লৈছে, ধাম একেবাৰে ভাঙি হেৰি কৰি দিছে। তাৰপাছত আৰু ভাইটিয়ে উঠি আমাৰ ল'ৰাটোৱে তাৰপৰা দৰ্জা চৰ্জা খুলি দিলে, সিফালেখিনি সোমাই পিনে অ'ত জলি অ'ত বুলি কৈছে। উঠি পিনে তাৰপৰা চোলা কাপোৰ দিয়ে, কি পিন্ধালে কিনি পিন্ধালে নাজানো মই, সিহঁতে দি পিনে লৈ গুচি গ'লগৈ। মই একো দিয়াও নাই, চোলাও দিয়া নাই, পেনো দিয়া নাই, একো দিয়া নাই। সিহঁতে দিলে, কি নিলে কিনি দিলে নাজানো, খালি তাইতে গাড়ীতে মাৰি নিছে যদিও নাজানো। ল'ৰাটো দিনটো টিং লগাই ঘৰৰ পৰা কাম কৰি আহিছে নাচনী গাঁৱৰ পৰা কাম কৰি আহি নিশা এতিয়া সেইখন হ'ল। মোৰ ল'ৰাটো মাৰিলেগৈ দেই ছাৰ, মোক ক'ত মাৰি খালেগৈ আৰু এতিয়া ল'ৰা দুটাকো নেচাব, নাতি দুটা কোনে চাব মোৰ। এতিয়া বিচাৰি মানে ল'ৰাকেইটা হেৰি কৰিব লাগিব আৰু চৰকাৰে চাব লাগিব, সিহঁতকে দি দিম চমজাই, সিহঁতি আপডাল কৰিব লাগিব সেই বুলিয়ে ভাবিছোঁ আৰু। সিহঁতি কি দিয়ে দিব আৰু লৈ যায় না থৈ যায় না, সিহঁতি কালি থানাত কৈ থৈ আহিছোঁ, মোক ল'ৰাটো যদি ডাঙৰ পুত্ৰ খাই দিলে আপোনালোকে মোক ডেড বডি গুলি দি দিয়ক বুলি কৈছোঁ। মই ল'ৰা দুটাকো নাচাব, মই বেমাৰীয়ে পাইছে মানুহজনী, বেমাৰী বহি কাম হৈছে, মই কেনে উঠিব বহিলে উঠিব নোৱাৰো, এনেকুৱা অৱস্থাত মই এতিয়া নাতি দুটা আপডাল কৰি আছোঁ। কোনো নাই, এতিয়া বডিজনী গুচি গ'ল, আহিলে দুটা গা ভাল নাই। মই ক'লোঁ তেতিয়া হেৰি কৰোঁ, তই কেছ উঠা। বোৱাৰীক কৈছোঁ, বোৱাৰীয়ে কৈছে মই কেছ নাই দিয়া। মই কেলৈ উঠাম, মই কেছ নাই দিয়া বোলে। সেই মাজতে এদিন আহিছিলে, কাটিত আহিছিলে,
কাটি থাকোঁতে কৈছে মই কেছ নাই দিয়া মই নুঠাওঁ মই নাই দিয়া বুলি ক'লে তাই